চাওদাংসকলে যেতিয়া জয়মতী কুঁৱৰীক জেৰেঙা পথাৰলৈ নি এডাল কাঁইটীয়া গছত বান্ধি পেলাইছিলে তাৰে এটা পেৰাগ্ৰাফ মই পঢ়ি দিছোঁ। চাওদাঙে লগত অনা পঘাৰে মেটমেটকৈ বান্ধি পেলালে জয়মতীৰ কোমলীয়া শৰীৰ। কোনোদিনে দুপৰৰ টান ৰ'দে চুই নোপোৱা, বৰষুণে চুই নোপোৱা পাতৰ হাত দীঘল চোলাৰে আৱৰি থকা জয়মতীৰ পিঠিত অজস্ৰ কুটকুৰা কাঁইটে লগে লগে বিন্ধি পেলালে। চিৰাচিৰ কৰি পেলালে জয়মতীৰ পিঠি। কাঁইটে বিন্ধা পিঠিৰ তেজে তিয়াই পেলালে পিঠিৰ চোলা কাপোৰ। অসহ্য শাৰীৰিক বেদনাত থৰফৰাই উঠিল জয়মতীৰ শৰীৰ। যন্ত্ৰণাত গগন ফালি চিঞৰিবৰ মন গ'ল জয়মতীৰ, পিছে নিচিঞৰিলে। মনৰ ভিতৰৰ পৰা অহা এক অজানা শক্তিয়ে বাধা দিলে জয়মতীক চিঞৰিবলে। মাথোত দাঁতে দাঁতে লগাই কেঁকাই উঠিল জয়মতী। জয়মতীৰ কেঁকনিৰ লগে লগে থৰফৰাই উঠিল গিদাগাথি হাজৰিকা। চাওদাঙে মাথো তলমূৰকৈ কৰি গ'ল কামবোৰ।